এই বেইমানসকলৰ কাৰণে মই হাজোৰ ৰাজনীতি বাদ দিলোঁ। বিজেপিৰ পৰা টকা আনি গৰু মাংসৰে তাত চোতালত খানা খাইছে নিৰ্বাচনৰ এক ৰাতি পূৰ্বে, আৰু খুব জোতা চেণ্ডেলেৰে পিটক, যাতে এই ভোট বিক্ৰী কৰি বিজেপিক সহায় কৰিব নালাগে। আৰু আমাৰ ভণ্ড জাতীয়তাবাদসকল আছিলে, লুৰিণজ্যোতি গগৈ, কণ কণ ল'ৰা ছোৱালীৰ কথা কৈ মোক আৱেগিক কৰি যিটো মোক সহায় বিচাৰিলে, সেই পইচাটো মোক ঘূৰাই দিব লাগিব, নহ'লে কিন্তু মই কথা বেয়া কৰি দিম। পইচাৰ কাৰণে যদি চব, কালি তোমালোকক 500 টকা দিলে তোমালোকে গাহৰি মাংস খাবা, আজিও কৈছোঁ মই, বগা কুৰ্তা পিছমা পিন্ধা মানে সুবিধাবাদী মুনাফিকবিলাকৰ কাৰণে গোটেই ইছলাম সমাজ বদনাম হৈছে, আৰু হাজোত ভৰি আছে এইসকল। মানে ইলেকশ্যন শেষ হ'ল কাৰণে এতিয়া দুলুৱা মানে ৰং সলাইছে, নেতা এনেকুৱা নেকি? মোৰ গাঁৱৰ বদনাম মই কৰিছোঁ, কি ডাঙৰ কথা গাঁৱৰ বদনাম? মই যিটো পাইছোঁ এতিয়া উচ্ছেদ হ'ব, মই কৈছোঁ মই এতিয়া উচ্ছেদ কৰাম। যিসকল মহিলা আহি কিনে মোৰ লগত চূড়ান্ত বেইমানি কৰিছে সেইসকলক মই কৈছোঁ, মই ভোটাৰৰ কথা বাৰু প্ৰসংগটোৰ পিছত আহিম। এইবাৰ নিৰ্বাচনত প্ৰথমৰ পৰাই ধৰি লওক মোৰ বিৰুদ্ধে এটা প্ৰচাৰ আৰম্ভ কৰিলে কংগ্ৰেছ এইখিনি, যে তাত ধৰি লওক বিজেপি বা অগপৰ প্ৰাৰ্থীগৰাকী ওপৰৰ পৰা এটা সমৰ্থন দিছে যে মই বিজেপিৰ পৰা পইচা লৈ, মুখ্যমন্ত্ৰীৰ পৰা পইচা লৈ নিৰ্বাচন কংগ্ৰেছক পৰাজয় কৰিব খেলিছোঁ। এতিয়া হাজোত কংগ্ৰেছ পৰাজয়ৰ কথা ক'ৰ পৰা আহিল? 2021 মাত্ৰ 27,000 ভোট পাইছিলে, মই 55,000 ভোট পাইছিলোঁ। 2016 মই কংগ্ৰেছ পাৰ্টি থাকোঁতেও মই 50,000 ভোট পাইছিলোঁ, তাৰপিছত ভোট কমি 27,000 হ'ল মই কংগ্ৰেছৰ পৰা ওলাই অহাৰ পিছত। এতিয়া কথাটো মই দেখিলোঁ, মই যিমানত প্ৰচাৰত গৈছোঁ মানে মানুহে এই ধৰণৰ কথা কিছুমান মই শুনিলোঁ, তেতিয়া মই ভাবিলোঁ কথাটো বেয়া হৈছে, মানে কিছুমান মানুহৰ মনত ঘৃণা ভাৱ জন্মাই দিছে মোৰ বিৰুদ্ধে। উপায়বিহীন হয় মই, কাৰণ মই যিটো কথাত জড়িতই নাই, আগৰ নিৰ্বাচন চাওক, পিছৰ নিৰ্বাচন চাওক, যি চৰকাৰখনৰ বিৰুদ্ধে মই কিমান সৰব হওঁ, তাৰপিছত কয় মুখ্যমন্ত্ৰীৰ মানুহ, মুখ্যমন্ত্ৰীয়ে টকা লৈছে, এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল। লাষ্ট টাইমত মই ধৰি লওক পবিত্ৰ পুৱা মক্কাত যাই শপত খাইছোঁ, মই ভিডিঅ' দিছোঁ মোৰ ফেচবুকত, যে মই কোনো ইয়াত কংগ্ৰেছক পৰাজয় খেলিব কাৰণে নিৰ্বাচন খেলা নাই। মই নিজে, মোৰ পত্নী যিহেতু প্ৰাৰ্থী, মই তাত থাকি লৈছোঁ, নিৰ্বাচন খেলিব ওলাইছোঁ বিজেপিৰ বিৰুদ্ধে, অগপৰ বিৰুদ্ধে। ইয়াত কংগ্ৰেছৰ লগত মোৰ কথা নাই। আৰু কংগ্ৰেছে যিটো অভিযোগ দিছে 5 কোটি টকা লোৱা বা 4 কোটি টকা লোৱা, 1 টকাৰো লেনদেন হোৱা নাই বুলি কৈ মই মাজাৰৰ ভিতৰত সোমাই শপত খাইছোঁ। এইটো ডাঙৰ কথা নহয় জানো? মই সেই পৰ্যায়লৈ যাব নালাগিছিল, কিন্তু ৰাইজেতো বুজি পাব লাগে। আৰু মই প্ৰতিক্ৰিয়া দিছোঁ যে নন্দিতা দাসে আহি কেনে কওক যে হয় লৈছে, মই জানো, বা অমুক 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 কওক, নাই পলাই ফুৰিলে, যিয়ে নহওক বাৰু। তাৰপিছত মই মোৰ দায়িত্ব কৰিলোঁ, নিৰ্বাচন হ'ল, ফলাফল পৰহি ঘোষণা হ'ল। ফলাফলত মই দেখিবলৈ পালোঁ, ধৰি লওক মই প্ৰায় 3,000ৰ ওচৰত ভোট পালোঁ, মানে মোৰ ৰজি আহমেদৰ কথা। এতিয়া কথাটো ক'লে 3,000 পালোঁ, পোৱাৰ পিছত ইমান হঠাৎ কেনেকুৱা কমি গ'ল, কি আহিল তেনেকুৱা? হয়, এইবাৰ সংখ্যালঘুসকলে বিজেপিক ভোট, কংগ্ৰেছক ভোট দিছে, চব জেগাতে দিছে। জয়লাভ কৰিব নোৱাৰা প্ৰাৰ্থীও কংগ্ৰেছ জয়লাভ কৰিছে। আৰু ধৰি লওক মুখ্যমন্ত্ৰীগৰাকী যিবোৰ আক্ৰমণ কৰে সংখ্যালঘুলে ভয় খাই বিকল্প হিচাপে কংগ্ৰেছক ল'লে। যোৱাবাৰতো মই নিৰ্বাচন খেলিছিলোঁ, যোৱাবাৰতো সেই সংখ্যালঘুক আক্ৰমণ কৰিছিল মুখ্যমন্ত্ৰী, কিন্তু মইতো 55,000 ভোট পাইছোঁ, 3,000 কেনেকুৱা কমি গ'ল? 3,000 কেনেকুৱা আহিল 55ৰ পৰা? তেতিয়া মই পৰ্যালোচনা কৰিলোঁ, কৰি মই গম পালোঁ, ধৰি লওক মইতো বহুত কাম কৰিছোঁ। মোৰ আপুনি ছ'চিয়েল মিডিয়াত চালে গম পাব, হাজোত যোৱা 2012 চনৰ পৰাই আজি কিমান হৈ গ'ল, প্ৰায় 17 বছৰ হ'ল। তাত বানপানী কওক, ক'ভিডত কওক, ডিমনিটাইজেশ্যনত কওক, কাৰোবাৰ বেমাৰ হ'ল এম্বুলেঞ্চ দিছোঁ, ক'ভিডৰ সময়ত বিনা শিক্ষা কেন্দ্ৰ দিছোঁ, ইয়াত ICUত আহিলে মই হেল্প কৰি দিওঁ, বেমাৰী আহিলে মোৰ হোটেলত থাকিব দিওঁ, মন্দিৰ মছজিদ কবৰস্থান বহুত কৰিছোঁ। তাত মই মানে কোনো ধৰণৰ, জানে, সকলোৱে জানে আৰু। কিন্তু হঠাৎ দেখিলোঁ যে মই 3,000 আৰু কংগ্ৰেছ প্ৰাৰ্থীগৰাকী, যিগৰাকী প্ৰাৰ্থীৰ নন্দিতা দাস, কোনো অৰিহণাই নাই তাতে। 80,000 ভোট দিছে, 80,000। মই চালোঁ যে 80,000 ভোট মই ক'ত নাপালোঁ, মোৰ ক'ত সংগঠনৰ, মই ক'ত কাম কৰি ভোট নাপালোঁ। কিছুমান কথা ক'ব মন নাছিল, কিন্তু উপায় নাই, ক'ব লাগিব। তাত দেখিলোঁ যিবোৰ জেগাত মই ৰাইজৰ কাম কৰিছোঁ, এটা চেণ্টাৰত 3-4টা ভোট পাইছোঁ মই, 3-4টা। মোৰ তাত ৰাতিপুৱা, মই তাত হাজোতে থাকোঁ, ৰাতিপুৱা আহি মানুহ ভৰি থাকে। হঠাৎ এদিন ধৰি লওক, মই আজি এটা পোষ্ট কালিও দিছিলোঁ, যে ধৰ্মৰ নামত
কুৰ্তা পাজমা টুপি পিন্ধি ওপৰৱালাক মানে এই মানে এটা ভণ্ডামি দেখাই ৰাইজক বিপথে পৰিচালিত কৰিব নালাগে। হঠাৎ আহিল ৰাতিপুৱা আহি ক'লে যে এনেকুৱা আমাৰ এটা তুমিতো আমাক যথেষ্ট সহায় কৰি থাকা, ইয়াত কোনো ভোটৰ কথা নাছিল। আমি এটা সৰু সুবিধা লৈ আহিছোঁ, আমাৰ 200 মিটাৰমান ৰাস্তা খনিয়েদি গাঁও পঞ্চায়ত বুলি, পানী একেবাৰে মানে কোনো যাব নোৱাৰে। স্কুলৰ ল'ৰা ছোৱালীৰ কথা কৈছে, আমি মছজিদত নামাজ পঢ়ি গ'লে আমাৰ অসুবিধা হয়, অকণমান আমাক ৰাস্তাটো ঠিক কৰি দিব লাগে। তেতিয়া মই ক'লোঁ যে ঠিক আছে, সৰু সৰু স্কুলৰ ল'ৰা ছোৱালীৰ কথা কৈছে, 50-60 হাজাৰ টকাৰ বাজেটটো তাত। মই ক'লোঁ আপোনালোকে নিজে ঠিক কৰক, মই পে'মেণ্টটো কৰি দিম, কালিৰ পৰা আৰম্ভ কৰক। ইয়াত কোনো ভোটৰ কথা অহা নাই। কোনোবাই যদি কয় যে নিৰ্বাচনৰ সময়ত দিছে এইটো ভোট বুলি, নহয়, তাৰ আগেওতো মই কৰিছোঁ, বহুত কৰিছোঁ। মই আনকি মোৰ যিটো কলিতাকুছিত ঘৰটো, মই তাত ডিজি ছেট লৈ বানপানীৰ সময়ত যেতিয়া কাৰেণ্ট নাথাকে মই চবকো ব্যৱহাৰ কৰিব দিছোঁ, তাত থাকিব দিছোঁ। তাত হিন্দু পৰিয়ালো আছিলে, মুছলিম পৰিয়ালো আছিলে, দিলোঁ। সেই ৰাস্তাটো দি মই 10টা ৱাৰ্ডৰ কথা বাদে দিলোঁ, প্ৰায় 4টা ৱাৰ্ডৰ 4,000ৰ ওপৰৰ ভোটাৰ অহা যোৱা কৰিছে মই বনাই দিয়াৰ পিছত। স্কুলৰ ল'ৰা ছোৱালীয়ে অহা যোৱা কৰিছে। এটা আহি কিনে তেখেতসকলে আগতে মোক এইটোও কৈছিলে যে আমি এতিয়া ভোট কেন্দ্ৰত যাব, এই ৰাস্তাটো দিয়ে যাব লাগিব, আমিতো ভোট আপোনাকে দিওঁ। মই যে ভোটৰ কথা অহা নাই, এইটো মানে ভোটৰ কথাত মই স্বাৰ্থত কাম কৰিলে মই অকল নিৰ্বাচনত কৰিলোঁ নন্দিতা দাসৰ নিচিনা। ক'লে নাই এনেই কথাটো ক'লোঁ। মই ক'লোঁ হ'ব। প্ৰায় 60,000 টকা। মই আজি তেখেতসকলক কৈছোঁ যে মোৰ পইচাটো মোক ঘূৰাই দিব নালাগে, মই যিহেতু এইটো সহায় কৰা পইচা, কোনোবা অনাথ আশ্ৰমত যায় এইটো দান কৰি সহায় কৰি দিয়ক, নহ'লে কিন্তু মই কথা বেয়া কৰি দিম। একেবাৰে মই ধমকি দিছোঁ। কাৰণ আকৌ কৈছোঁ, বগা কুৰ্তা পাজমা দাড়ি টুপি লৈ ইমান মানে মিছাৰ আশ্ৰয় ল'ব নাপায়, ইমান ঠগবাজ কৰিব নাপায়। মাত্ৰ ভোট পাইছোঁ মই 80টাৰ ওচৰত, 4,000 ভোট পুল হৈছে। খং উঠিবনে নাই? এই পৰ্যায়ত মানুহক ঠগাব নাপায়। সেইকাৰণে মই কৈছোঁ যে পইচাৰ কাৰণে যদি চব, কালি তোমালোকক 500 টকা দিলে তোমালোকে গাহৰি মাংস খোৱা। আজিও কৈছোঁ, মই সকলো সংখ্যালঘুক মই কোৱা নাই, হাজোৰ সংখ্যালঘু শনিয়াদি বৰ্ণি কলিতাকুছি দামপুৰটো মোৰ নিজৰ গাঁও। মানে এনেকুৱা কংগ্ৰেছ কৰিছে, চৰকাৰ বনাব, তেখেতসকলে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাই দিলে, আৰু এই 4টা পঞ্চায়তে বনাই দিলে। দুলু আহমেদৰ যে 12 বছৰ যিটো অৰিহণা, এইটো নাচালে। গতিকে মই যি কৰিলোঁ সেইবিলাকত মোৰ দাবী নাই। কিন্তু শেষ মুহূৰ্তত যে আহি মোৰ লগত এই যিটো ৰাস্তাৰ নামত কণ কণ ল'ৰা ছোৱালীৰ কথা কৈ মোক আৱেগিক কৰি যিটো মোক সহায় বিচাৰিলে, সেই পইচাটো মোক ঘূৰাই দিব লাগিব। মই নলওঁ, কোনোবা আশ্ৰমত তেখেতসকলে যে দান কৰিব লাগিব, নহ'লে সেই ল'ৰা ছোৱালীৰ অভিশাপ লাগিব এই বাপেকৰ ওপৰত, যিসকলে মোক আহি মিছাৰ আশ্ৰয় লৈ মোক মিছা কথা কৈছে। মই আকৌ কৈছোঁ, মই অভিশাপ দিয়া নাই। এই যি ল'ৰা ছোৱালী এই ৰাস্তাটো দি আহিছে, তেওঁলোকে যদি গম পায় যে আমাক দুলু আহমেদে বনাই দিছে, আৰু আমাৰ ঘৰৰ মানুহ দুলু আহমেদৰ পৰা পইচা আনিছে, সমাজৰ মানুহ যায় আৰু ভোটটো দিছে বেলেগক, এইটো কোনোবাই ক'ব যে ভোটৰ কাৰণে দিছিল, একদম দিয়া নাই। মই 17 বছৰ কি ভোটৰ কাৰণে দিছোঁ নেকি? মই কি 12ত নিৰ্বাচন খেলিছিলোঁ নেকি? প্ৰথম কথা সেইটো। ছেকেণ্ড কথা, মই হাজোত থাকোঁ, আজিকালি গোটবিলাক থাকে, নিৰ্বাচনত আমাক 75 লাখ টকা খৰচ কৰিব দিছেই নিৰ্বাচন আয়োগে। মহিলা গোট আহি ভৰি আছে যে আমাৰ এটা গোটত 12 গৰাকী মহিলা আছে, আৰু কৈছোঁ আৰু কাৰণ আৱেগ আছে ভাই, কথাবিলাক কমেই, আমাক আপোনালোকে আৰ্থিকভাৱে অলপ সহায় কৰক। প্ৰায় 400 গোটক মই 2,500, 3,000, 4,000 টকা কৰি দিছোঁ। এইবিলাক মানে কোনো স্বাৰ্থত নহয়, আহিছে গোট চলাই আছে, ইণ্টাৰেষ্টত পইচা লৈ আছে, দি আছে। মই এইখিনি কৈছোঁ, যদি মই জয়লাভ কৰিব পাৰোঁ, এইখিনিতো মোৰ নিজৰ পৰা দিলোঁ, মই আপোনালোকক আৰু ভাল ভাল বেংকৰ পৰা মই সুবিধা কৰাই দিম। ক'ত গ'ল? 400 ওপৰত গোট, তাৰমানে 10টা কৰি ধৰিলেও 4,000 পৰিয়াল নহ'ল জানো? 400 মহিলাক দিয়া মানে 400 পৰিয়াল, 5টাকৈ ভোট ধৰিলেও 2,000 ভোট থাকে। তাকো এটা গোটত 12টা কৈ আছে, আপুনি 400 × 12 কৰক, প্ৰায় 5,000। এইবিলাক গাত লগা কথা হয়নে নহয়? নাপায় নহয় মানুহক তেনেকুৱা। মইতো সমালোচনা কি কৰিব লাগে, হাজো মোৰ নিজৰ জন্মস্থান, মই তাতে মোৰ ঘৰ আছে। হাজোৰ লগত আৰু ৰাজনীতিৰ মোৰ কোনো সম্পৰ্কই নাই, কাৰণ কি কাৰণে 1,70,000 ভোট পোৱাৰ পিছত, যদি পুল হোৱাৰ পিছত যদি মই 3,000 পাওঁ, সেই 3,000 ক'ৰ পৰা পাইছোঁ মই জানো। তাৰপিছত সেই মানুহখিনিৰ প্ৰতি মোৰ ভাল ভাৱ নাথাকিব, মই স্পষ্টকৈ কোৱা কথা মানুহ। তাৰপিছত মোক
এই ধৰণে যদি পুৱামক্কাত যায় শপত খাব পাৰা, তোমালোকে যায় পুৱামক্কাত শপত খোৱা হয়। দুলু আহমেদে পইচা লৈছে আমি জানো। ইমান মই আকৌ কৈছে দাড়ি টুপি বগা কুৰ্তা পাজামা পিন্ধি ইমান ভণ্ডামি কৰিব নাপায়। মই যদি তোমালোকে পইচা লোৱা গম পাইছা, মই শপত খাইছোঁ, তোমালোকে শপত খাই দিয়া চিধা। প্ৰাৰ্থীগৰাকীয়ে খাওক, ৰাইজে খাওক, দুলু আহমেদক আমি ভোট দিয়া নাই সেইটোৰ কাৰণে। সেইটো নহয়, হাৱা বতাহৰ কথাত। আৰু এইবিলাক সৃষ্টি চব কংগ্ৰেছে কৰিছে, সেইকাৰণে দলটো শেষ। আজিতো দলটো ধাৰাসায়ী হৈছে। গতিকে এনেকুৱা ধৰণৰ ধৰি লওক, মই যদি আৰু মোক যদি আকৌ জোকাই থাকে যে এনেকুৱা, মই আকৌ কৈছোঁ দেই যে এইবিলাক মানুহৰ জাতিটো যে বদনাম হৈছে, ইছলাম ধৰ্মীয় লোকসকল যে বদনাম হৈছে, এই ধৰণৰ ধুৰন্ধৰ এই বগা কুৰ্তা পিজমা পিন্ধা মানে সুবিধাবাদী মুনাফিকবিলাকৰ কাৰণে গোটেই ইছলাম সমাজ বদনাম হৈছে। আৰু হাজোত ভৰি আছে এইসকল, হাজোত ভৰি আছে সেইসকল। আপোনাৰ সন্মান, আপোনাৰ আৱেগক সন্মান জনাই এটা কথা যদি ক'ব বিচাৰোঁ যে আপুনি এনেকৈও বহুতে সমালোচনা কৰিছে বৰ্তমান যে দুলু আহমেদে নিৰ্বাচনৰ পূৰ্বে হাতযোৰ কৰি যিখিনি সংখ্যালঘু ৰাইজৰ ওচৰত গৈছিল, এতিয়া সেইখিনি সংখ্যালঘু ৰাইজকে আঙুলি টোৱাই কৈছে যে এওঁলোকে গাহৰিও খাই দিব, এওঁলোকে গাহৰিও খাব, এওঁলোকে বিক্ৰী যায়, এনেকুৱা ধৰণৰ সমালোচনা কৰিছে। মানে ইলেকশ্যন শেষ হ'ল কাৰণে এতিয়া দুলু আহমেদে ৰং সলাইছে, নেতা এনেকুৱা নেকি, নেতা দুলু আহমেদৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে, এই ধৰণেও ক'ব বিচাৰিছে। কি ক'ব, ইয়াৰ উত্তৰত কি ক'ব? প্ৰকৃত স্বৰূপ মোৰ ওলোৱা নাই। মই 17 বছৰে তাত ৰাজনীতি কৰি আছোঁ, সমাজৰ কাম কৰি আছোঁ। ইলেকশ্যনটো দুটাহে খেলিছোঁ। প্ৰকৃত স্বৰূপ সেইসকলৰ ওলাইছে, সেই ভণ্ডসকলৰ ওলাইছে। মই আকৌ কৈছোঁ, মোৰ গাঁৱৰ বদনাম মই কৰিছোঁ, গাঁৱৰ বদনাম কৰিছোঁ। কি ডাঙৰ কথা গাঁৱৰ বদনাম? মই যিটো পাইছোঁ, ঈদগাঁৱৰ গেটখনত অলৰেডি মই বনাই দিব লাগে 4-5 লাখ খৰচ কৰি। তোমালোকে নামাজ পঢ়িব যোৱা, নামাজ ঘৰটোত মই টাইলছ লগাই দিব লাগে, মই আজিলৈ কোৱা নাই। তোমালোকে তাৰপিছত যেতিয়া মোৰ কিবা মই ক'বই নালাগে ভোট বিচাৰৰ কথা। মোকতো মই জয় পৰাজয় বাদ দিয়ক, সন্মানজনক ভোটটো এটা দিয়ক ভাই। নন্দিতা দাসৰ কি অৰিহণা আছে তাত? 3000 ভোট আচৰিত কথা আকৌ। মই তাকে আচৰিত হৈছোঁ। আৰু নিৰ্দলীয় প্ৰাৰ্থী এজনেও পায়, সঁচা কথা, বহু এনেকুৱা সমষ্টি আছে যিবোৰ সমষ্টিত 9টা ভোট 3000তকৈ বেছি হৈছে। মই তাকে কৈছোঁ যে মই তেনেকুৱা কি বেয়া কাম কৰিলোঁ? তোমালোকৰ ইমান সৎসাহস আছে, আহা সমাজখন পুৱামক্কাত যাওঁ। মই আকৌ কৈছোঁ পুৱামক্কাত যাম, মাধৱ মন্দিৰত যাম, য'তে যাম, মই ল'ৰা ছোৱালী লৈ যাম লগত, তোমালোকৰ ল'ৰা ছোৱালী লৈ নাই। এনেই বতাহৰ কথা এটাত মোৰ মুখ্যমন্ত্ৰীৰ লগত ভাল, মই 5 কোটি লৈছোঁ, এতিয়া উচ্ছেদ হ'ব। মই কৈছোঁ মই এতিয়া উচ্ছেদ কৰাম। অবৈধভাৱে যিবিলাক দখল কৰি আছে, মোৰ তাততো লিষ্ট আহিছে, তালিকা আহিছে, এইবিলাক মই বচাই আছিলোঁ। এতিয়া মই সেইবিলাক উচ্ছেদ কৰাম। আৰু মই বহুত সহায় কৰিছোঁ, সেইবিলাকত মই নাযাওঁ, কাৰণ মই এইটো সমজুৱা হিচাপে কৰিছোঁ। কিন্তু ৰাজনীতিত মোক নিৰ্বাচনৰ সময়ত আহি, বিশেষকৈ এই বগা কুৰ্তা পাজামা পিন্ধা যিবিলাক ভণ্ড আছে, মই যিখিনি মোৰ পোষ্টত পাই ল'ব গোটেইখিনি, যিসকল মহিলা আহি কিনে মোৰ লগত চূড়ান্ত বেইমানি কৰিছে, সেইসকলক মই কৈছোঁ যে অভিশাপ লাগিব, নিজৰ ল'ৰা ছোৱালীৰ অভিশাপ লাগিব। মই অভিশাপ দিয়া নাই। আপুনি প্ৰকাশিলৈ লিখিছে যে ORS ভাল গাখীৰ আৰু মিঠাই পঠাই দিয়ক, আৰু পাৰে যদি 500 আৰু 500 টকাকৈ দি 1 কেজিকৈ গাহৰি মাংস দিয়ক, টকা পালে ইহঁতবোৰে চব খাই দিব। এই কথাখিনি লিখোঁতে আপোনাৰ অকণমান অলপো বেয়া লগা নাই। মই হাজোৰ ৰাজনীতি ত্যাগে কৰিলোঁ, মই হাজোৰ ৰাজনীতিৰ সম্পৰ্ক ত্যাগে কৰিলোঁ। তাত মই নিৰ্বাচন নেখেলোঁ বা মোৰ পত্নীও নেখেলে তাত। একেবাৰে আপুনি ৰাজনীতি বাদ দিলে নে হাজো বাদ? কিয় বাদ দিম? হাজো বাদ দিছে। ৰাজনীতি বাদ নিদিওঁ নহয়, এই বেইমানসকলৰ কাৰণে মই হাজোৰ ৰাজনীতি বাদ দিলোঁ। এই বেইমানসকলে মানে মোৰ লগত 17 বছৰ থাকি যিটো কৰিলে, মোক তোমালোকে চোৱা, ভোটটো নিজৰ অধিকাৰ, মোক দিব পাৰে নিদিব পাৰে, কিন্তু তোমালোকে পৰিকল্পনা কৰি আহি মোৰ তাৰ পৰা সহায় ভিক্ষা লৈ গ'লা, আৰু তাৰপিছত তোমালোকৰ বৰ্বৰ কথা। আজি তোমালোকৰ লাজ লগা নাই? মই বনাই দিয়া ৰাস্তা দি তোমালোকে আহি আছা। মই যদি বিজেপিৰ পৰা পইচা লৈছোঁ, ঠিক আছে, মই মানি ল'লোঁ, সেই বিজেপিৰ পইচা দি তোমালোকে লাজ লগা নাই? আনকি মই এখন চোতালৰ নাম ক'ম, সেই পৰিয়ালটোৰো নাম ক'ম, এটা অৰাজকতা হ'ব কাৰণে মই কোৱা নাই। বিজেপিৰ পৰা টকা আনি গৰু মাংসৰে তাত চোতালত খানা খাইছে নিৰ্বাচনৰ 1 ৰাতি পূৰ্বে। নাম কৈ দিম, মই চোতালখনৰ নাম কৈ দিম, পৰিয়ালটোৰ নাম কৈ দিম, কোন কোন আছে সেইবিলাক পৰ্যন্ত কৈ দিম। তোমালোকে ধৰ্মৰ কথা কোৱা, মছজিদত যায় ডাঙৰ ডাঙৰ কথা কোৱা, মাদ্ৰাছাত যায় ডাঙৰ ডাঙৰ কথা কোৱা, বগা কুৰ্তা পাজামা টুপি পিন্ধি তোমালোকে ডাঙৰ ডাঙৰ ধৰ্মীয় শিক্ষা দিয়া বেলেগক, আৰু তোমালোকৰ এইটো চৰিত্ৰ। বিজেপিৰ টকা আনি তোমালোকে গৰু মাংস খাই চোতালত খানা পাতিছা ভোটৰ আগদিনা। বিজেপিকো মানে অগপকো ভোট দিয়া নাই, নাপায় কৰিব। কংগ্ৰেছক দিছে, কংগ্ৰেছক দিছে, মুছলিম মানুহ চবেই কংগ্ৰেছক দিছে। দিয়ক, মোৰ কথা একো নাই, কংগ্ৰেছ ভাল পাইছে, চৰকাৰ হ'ব, দেখিছেই নে চৰকাৰ হ'ব এতিয়া। কিন্তু আমাৰ তাত আহি, মোৰ তাত আহি বিশেষকৈ ঠগবাজ কিয় কৰিব নাপায়? মই নন্দিতা দাস নহয়, মই একদিনীয়া মানুহ নহয়, মই তাৰে স্থানীয় হয়,
মই দুটাকৈ নিৰ্বাচন তাত খেলিছোঁ। এইবাৰ প্ৰত্যেকে কৈছে দুলু আহমেদে খেলিব লাগে, যিকোনো নিৰ্বাচনত যিকোনো সমষ্টিৰ পৰা আমি দুলু আহমেদক ভোট দিম এইবাৰ। মই সাহসে নকৰিলোঁ। মই আকৌ কৈছোঁ, এই মুখ্যমন্ত্ৰীক সহায় কৰা, মুখ্যমন্ত্ৰীক টকা দিয়া, মই ভোট বিভাজন কৰা, এইবিলাক আহি এনেই মুখ চুপতি কৰিতো লাভ নাই। সেই ভণ্ড হাজো, শনিয়াদি, বৰ্ণি, দামপুৰ, কলিতা কৈছিল আহক মোৰ ওচৰত, মই নাযায় হাজোতে যাম, ল'ৰা ছোৱালী লৈ আহক, মই ল'ৰা ছোৱালী দিন বাৰ ঠিক কৰক, মই শপত খাই ক'ম মন্দিৰৰ ভিতৰত বা পোৱামক্কাৰ ভিতৰত, এই ল'ৰা ছোৱালীৰ শপত, এই পোৱামক্কা দৰগাহৰ শপত বা এই মন্দিৰৰ শপত, মই 1 টকাও লেনদেন কৰা নাই মুখ্যমন্ত্ৰীৰ লগত বা বিজেপিৰ লগত। আপোনালোকে কওক নাই লৈছে আমি জানো বুলি। এনেকুৱা প্ৰত্যাহ্বান কোনোবাই দিব নেকি? ঠিক আছে, সমষ্টিৰ কথা বুজিলো। এতিয়া আপুনি জিতেন্দ্ৰ সিঙক লৈও আপুনি বৰ তীক্ষ্ণ বাক্যবান লিখিছে। জিতেন্দ্ৰ সিঙক অসমলৈ পঠিয়াব দিছে জোতা চেণ্ডেলেৰে, পিতাৰ কথা, এই ধৰণৰ কথা আপুনি উল্লেখ কৰিছে। এগৰাকী নেতা হিচাপে, এগৰাকী জনপ্ৰতিনিধি হিচাপে এই ধৰণৰ তীক্ষ্ণ বাক্যবান কিয় কৰিব লগা হ'ল? মুখ্যমন্ত্ৰী যেতিয়া সংখ্যালঘু হাৰা মোৰা ভাঙি দিম বুলি কয়, ৰাজাৰ ভাঙি দিম বুলি কয়, তেতিয়া এই প্ৰশ্নটো আপোনালোকে মুখ্যমন্ত্ৰীক কৰে নে নকৰে? মই জোতা চেণ্ডেলে কৈছোঁ, জোতা চেণ্ডেলত মানুহৰ বডিটোৰ ক্ষতি নহয়তো, বেজ্জত হয়। ৰাজাৰ ভাঙি দিলে মানুহটো মৰি যাব পাৰে, এডমিটো হ'ব পাৰে। মুখ্যমন্ত্ৰীকো কৰক প্ৰশ্ন। জিতেন্দ্ৰ সিংক মই আপোনালোকে জোতা চেণ্ডেল এতিয়া কৈছে নেকি? মই 2019 চনৰ পৰাই কৈ আছোঁ, আজি পদত্যাগ কৰিছে। গোটেই বিজেপিক বিক্ৰী কৰি এতিয়া কৈছে মই পদত্যাগ কৰিলোঁ। মই তাকে গৌৰৱ গগৈক কৈছোঁ পদত্যাগ পত্ৰখন গ্ৰহণ কৰাৰ আগমুহূৰ্তত তেখেতক পৰ্যালোচনাৰ বাবে মাতক, আৰু বাকী কৰ্মীবিলাকক খবৰ দিয়ক, আৰু খুব জোতা চেণ্ডেলেৰে পিটক, যাতে এই ভোট বিক্ৰী কৰি বিজেপিক সহায় কৰিব নালাগে। খুব পিটিব দিছোঁ। আকৌ কৈছোঁ, এসময়ত আপুনি কংগ্ৰেছত আছিল আৰু কংগ্ৰেছত থাকোঁতে আপুনি বহুত কাম কৰা বুলি আপোনাৰ সমষ্টিৰ ৰাইজে সেই সময়ত কৈছিল, উল্লেখ কৰিছিল। আৰু তেতিয়া দলত গাদ্দাৰ ওলাইছিল, দলত দালাল ওলাইছিল, বিজেপিৰ এজেণ্ট ওলাইছিল, আৰু চিঠি লিখা হৈছিল, আপুনিও লিখিছিল চিঠি। কিন্তু আপোনাৰ বিৰুদ্ধে চাইন কৰিছিলে কেইবাগৰাকীও MLA। তাৰ ভিতৰত আজি কেইবাগৰাকীও MLA কিন্তু কংগ্ৰেছতে নাই, আৰু তাৰ ভিতৰত এগৰাকী নন্দিতা দাসো আছিল হয়তো। মই আজি এটা কথা একদম খুব গৌৰৱেৰে, আৰু মই খুব মোৰ মনত, মোৰ পৰাজয়ত মই যিমান দুখ পাইছোঁ, নন্দিতা দাসৰ পৰাজয়ত মই তাতকৈ বেছি সুখ পাইছোঁ। কি কাৰণে মই কৈ দিওঁ, মই যেতিয়া 2019 চনত মই কৈছিলোঁ যে কংগ্ৰেছৰ বিধায়কবিলাক বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে। 19 চনতে কৈছোঁ মই এইটো, 17 চনত কৈছোঁ। 17 গৰাকী বিধায়কে মোৰ বিৰুদ্ধে স্বাক্ষৰ কৰিছে, য'ত নন্দিতা দাসো আছিলে। সেই 17 গৰাকীৰ 11 গৰাকী বিজেপি গমন কৰিলে ইতিমধ্যে, বিধায়কো হৈছে, কোনোবা মন্ত্ৰী হৈছে, বিজেপিত আছেই। 3 গৰাকীৰ মৃত্যু হৈছে, যেনে চকুৰ আলি আৰু কোনোবা কোনোবি আছে, আব্দুল হাই নাগৰি কোনোবা কোনোবি আছে। বাকী ৰেকিবুদ্দিন আৰু নন্দিতা দাস কেৱল কংগ্ৰেছত আছে। আৰু ৰেকিবুদ্দিন আৰু নন্দিতা দাস মুখ্যমন্ত্ৰীৰ লগত কি সম্পৰ্ক, দুলু আহমেদক সমালোচনা কৰিব নালাগে, সংবাদ মাধ্যমৰ লগত গোটেই অসমৰ ৰাইজে জানে। সেই নন্দিতা দাস আৰু ৰেকিবুদ্দিনে চহী কৰিছিল একমাত্ৰ, বাকী 17টাৰ কথাত মই বেয়া পোৱা নাই, 15টাৰ কথাত। আমি একেখন জিলাত, ৰেকিবুদ্দিন হওক নন্দিতা হওক, একেখন জিলাত থাকোঁ। আমি আমাৰ লগত মিল হৈ থাকিব লাগে। তেখেতসকলৰ কথা হ'ল যে দুলু আহমেদে ইয়াৰ পৰা জিকিলে লিডাৰ হৈ যাব, দলৰ পৰা নিলম্বন কৰিব লাগে, বহিষ্কাৰৰ পৰ্যন্ত লৈ গৈছে। নন্দিতা দাসে ষ্টেটমেণ্ট দিছিলে যে দুলু আহমেদক কেৱল নিলম্বন নহয়, বহিষ্কাৰ কৰি দিব লাগে। একো শত্ৰুতাই নাই মোৰ, মই খালি বিজেপি এজেণ্ট বুলি কৈছোঁ। সেই বাক্য ফেচবুকত মোৰ আছে, চাব। আজি তুমি বকুৰ পৰা আহি কেনে পৰিলা হাজোত, মইতো একদম বেয়াকৈ হাৰিছোঁ, তাত মোৰ কোনো ক'বলগীয়া নাই। কিন্তু মোৰ ভোটৰ সংখ্যাত নন্দিতা দাস পৰাজয় হৈছে, 80,000 ভোট পায়। সেই 3,000 ভোটৰ মূল্য কিমান হ'ল এতিয়া? নন্দিতা দাস জয় পৰাজয়ৰ কাৰণ কোন হৈ গ'ল? প্ৰতিশোধ লৈ লৈ হিচাপ বৰাবৰ। আজিৰ পৰা মোক জোকাবা মই জোকাম, মোক নোজোকাবা ময়ো নোজোকাওঁ, চিধা কথা, হিচাপ বৰাবৰ। আৰু যদি আহি যায় ভোট বিভাজন কৰিব খেলিছে, আপোনালোকে এইখনো দেখাব। গৌৰৱ গগৈক এখন পত্ৰ দিছিলোঁ, দেখাই দিওঁ মই, আছে এইবিলাক কথা আহিবতো। সততা কাক কয়, মোৰ পৰা অকণমান শুনি মানুহে, ৰাইজে বিচাৰ বিবেচনা কৰক। এইটো আপুনি চাই লওক, কেমেৰাটো দেখাই দিলে মই ভাল পাম। গৌৰৱ গগৈ যোৱা 21 নিৰ্বাচনত যেতিয়া চিটৰ মই জাতীয় পৰিষদত আছিলোঁ, চৰকাৰ গঠন হোৱাৰ মানে এটা চিটৰ দাম আছিল, মোক নিজে ফোন কৰিছিলে, মোক ৰিপ্লাই কৰে, মোৰ লগত কথা পাতে। এইখন চিঠি মই যেতিয়া দিলোঁ গৌৰৱ গগৈ, এইখন চাওক, কোনদিনা দিছোঁ, 23 জুন, 6 মাহ আগে দিছোঁ। চিঠিখন মোৰ ছ'চিয়েল মিডিয়াত দিয়া আছে। ইয়াত মই 23 জুন, চাই লওক এইখন চিঠি, এই 23 জুনটো চাই লওক, 21 জুন। এইটো হোৱাটছআপত দিছোঁ, মেইলতো দিছোঁ।
মই কৈ দিওঁ কথাখিনি, চিঠিখন ছ'চিয়েল মিডিয়াত আছে। মই কৈছোঁ যে বিজেপিক পৰাজয় কৰিব হ'লে এটা চিটৰ মূল্য আছে। আমাৰ টি এম চিৰ লগত যদিও এলায়েন্স হোৱা নাই, পৰিৱৰ্তে চিঠিখন হয় হাজো বা নহয় ৰঙিয়া, মোক বাহিৰৰ পৰা সমৰ্থন কৰক। মই 55,000 ভোট পাইছোঁ আৰু কমলপুৰ ৰঙিয়া এইবোৰত আমি মানে মোৰ জিলাতো হাজো ৰঙিয়া কমলপুৰ 3টা সমষ্টি, উত্তৰ কামৰূপ 3টাই জয়লাভ কৰিব পাৰিম আমি। মোক এটাত সমৰ্থন কৰক। 55,000 ভোট পাইছোঁ মই। আৰু কমলপুৰ ৰঙিয়াত মই হাইকমাণ্ডক কৈ লাগিলে আমি প্ৰাৰ্থী দিওঁ। আমাৰ লক্ষ্য উদ্দেশ্য বিজেপিক পৰাজয় কৰা। একো ৰিপ্লাই নাহিল, কোনো গুৰুত্বই নিদিলে। চিঠিখন দেখাব, ৰাইজে ভাল পাব। সেইখন হঠাৎ বকুৰ পানী নন্দিতা দাসক দিলেহে, তাত মোক গুৰুত্ব দিয়া নাই। কিন্তু দুলু আহমেদৰ এইখিনি সততা আছে। ৰঙিয়াত আৰু কমলপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী থকাৰ পিছত কিন্তু আমি টি এম চিৰ পৰা প্ৰাৰ্থী মই কৈ কোনে দিয়া নাই হাইকমাণ্ডক, যে নহয় তাত ভোট দিলে প্ৰাৰ্থী দিলে ভোট বিভাজন হ'ব, বিজেপিৰ সহায় হ'ব। মোক খেলিব দিছিল ৰঙিয়াত। মই কিমান কাম কৰিছোঁ ৰঙিয়াত মই নকওঁ, কাৰণ কামৰ কথা ক'ব গ'লে জুবিন গাৰ্গৰ প্ৰসংগ আহিব, সেইবিলাক মই কথা ক'ব নাযাওঁ। মোৰ নিজৰ সমষ্টি ৰঙিয়া, হাজোৰ পৰা 80,000 ভোট ৰঙিয়াত অন্তৰ্ভুক্ত হৈছে। মই নিৰ্বাচন ত্যাগ কৰিলোঁ, মই নেখেলিলোঁ, মই বহি দিলোঁ। বহুতে কৈছিলে দুলু আহমেদে জুবিন গাৰ্গৰ নাম লৈ নিৰ্বাচন খেলিলোঁ। মই খেলা নাই। মোৰ এতিয়া SC চিটটোত মোৰ ঘৰৰ মানুহজনীয়ে খেলিছে, তাত কি অসুবিধা হ'ল? মই শিৱসাগৰত, তিনিচুকীয়াত মই দৰিদ্ৰ পৰিয়ালবিলাক সহায় কৰিছোঁ। মই কি তাত নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি কৰিব গৈছিলোঁ নেকি? এইবিলাক মই কোৱা কথা নহয়, মই তাৰিখ দিম, ছ'চিয়েল মিডিয়াত দিয়া আছে গোটেই। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক মই কোৱাৰ পিছত যেতিয়া গুৰুত্ব নিদিলে, কি হ'ল? আজি 3টা চিট হাৰিল। কিন্তু মইতো ভোট বিভাজন কৰিবৰ কাৰণে কমলপুৰ আৰু ৰঙিয়াত দিয়া নাই। মই হাজোত কিয় খেলিব নালাগে? 55,000 পোৱা দুলু আহমেদে, আৰু তোমালোকে 27,000 পোৱা কংগ্ৰেছে কিয় খেলিব লাগে? যুক্তি দিয়াচোন কথাটো। তাৰপিছত যুক্তি নাই, এতিয়া কৈ আছে দুলু আহমেদৰ ভোটৰ কাৰণে হাৰিলোঁ আমি। তোমালোকৰ ঠিকা লৈ আছোঁ মই। টি এম চিয়ে কংগ্ৰেছৰ ঠিকা লৈ আছে নেকি হাজো সমষ্টিত? আমাৰ MLA আছিল হাজো সমষ্টিত। এইবিলাক বহুত কথা আছে। কিন্তু মই আটাইতকৈ সুখী, মই পোৱা ভোটেৰে কংগ্ৰেছৰ নন্দিতা দাস হাৰিছে। প্ৰতিশোধ ল'লোঁ, হিচাপ বৰাবৰ আজি। মোৰতো ৰাজনীতি সমষ্টিয়ে যিহেতু SC, আৰু মই কি ৰাজনীতি কৰিব যাম? ৰাজনীতিত থাকিম, কিন্তু মই নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিৰ পৰা আঁতৰি আহিছোঁ। বহুতে এইটো কয় যে দুলু আহমেদে কিয় ইমান দল বাগৰে, কংগ্ৰেছ, AJP, TMC স্থিতি ক'ৰবাত দুৰ্বল হৈ পৰে। কথাটোৱে ভুল। মই মাত্ৰ 2টা দল। কংগ্ৰেছে টিকট দিয়া নাই, মই ওলাই আহিলোঁ। ওলাই আহি নিজৰ দক্ষতা দেখাইছোঁ। 55,000 ভোট পাইছে আৰু কংগ্ৰেছে 27 পাইছে 21ত। সেইটো 21ৰ কথা। ভুলটো কাৰ আছিল? সেইটো দল বাগৰিব নালাগে নেকি? মই মুখ্যমন্ত্ৰীটো দল বাগৰিছে, মুখ্যমন্ত্ৰী হৈছে দল বাগৰাৰ পিছত। মই কংগ্ৰেছৰ পৰা ওলাই আহিলোঁ, মই বিধায়ক হ'ব নোৱাৰিলোঁ। তাৰপিছত কি হ'ল? আৰু আমাৰ ভণ্ড জাতীয়তাবাদসকল আছিলে, লুৰিণজ্যোতি গগৈ। ভণ্ড জাতীয়তাবাদ হয় নহয়? ডাঙৰ ডাঙৰ কথা কৈছিল, আপোনালোকৰ আছাম লাইভতে দেখাইছিল। মই কোনো ৰাষ্ট্ৰীয় দলৰ লগত অক্সিজেন লৈ জীয়াই নাথাকোঁ, শুদ্ধ আঞ্চলিক। ভাল লুৰিণজ্যোতিৰ অসমীয়াবিলাক ভাল পাই কিনে আপোনালোকে তেওঁক ডেপুটি চিফ মিনিষ্টাৰো বনাই দিয়ে আৰু দুলু আহমেদক সমালোচনা কৰে। কথাটো তেনেকুৱা নেকি? কথাটো তেনেকুৱা হ'ব নালাগে। লুৰিণজ্যোতি গগৈ 24,000 ভোট পাওঁতেই মই 55,000 ভোট পাইছিলোঁ। কি হ'ল? মিত্ৰতা কৰিলে। মোৰ SC চিটটোত মই ক'লোঁ মই লোকসভা খেলোঁ, মোক টিকট নিদিলে। কৈছে জিতেন্দ্ৰ সিঙে সিদ্ধান্ত ল'ব। যি জিতেন্দ্ৰ সিঙক মই জোতা চেণ্ডেলেৰে পিটিব লাগে বুলি কওঁ, সেই জিতেন্দ্ৰ সিঙে মোক লোকসভাৰ টিকেট দিব। আজি লুৰিণ কেইবাৰ হাৰিল? 4বাৰ হাৰিল। প্ৰথম 2টা সমষ্টিত হাৰিল, তাৰপিছত লোকসভাত হাৰিল, এইবাৰ বিধানসভাত হাৰিল। কাৰ ছাপোৰ্ট লৈ হাৰিছে? কংগ্ৰেছৰ নিচিনা এটা বৃহৎ দলৰ ছাপোৰ্ট লৈ। মই কাৰো ছাপোৰ্ট লোৱা নাই তাত। মই অকলে খেলিছোঁ হাজোত নিৰ্বাচন। কংগ্ৰেছৰ ভৰিত নপৰিলে আজি জাতীয় পৰিষদটো মই ক'লোঁ বিকল্প হিচাপে অসমৰ ৰাইজে গ্ৰহণ কৰিলে হয়। এতিয়া কি কৰিব? কংগ্ৰেছে যেতিয়া দুবাৰকৈ সমৰ্থন কৰি লুৰিণজ্যোতি গগৈ আৰু প্ৰাৰ্থীবিলাকক দিলে, চব হাৰিলে নাই? আপোনালোকে যেতিয়া সমীক্ষা দেখায়, আপোনালোকৰ প্লেটখনত মই TMC নামটো দেখাই নাপাওঁ। জাতীয় পৰিষদে 5খন জয়লাভ কৰিব, অখিল গগৈ 11খন জয়লাভ কৰিব, TMCটো নাহে। আপুনি চাবচোন ৰেকৰ্ডিংটো, প্ৰত্যেকটা মই টিভি চেনেল মইতো চাই থাকোঁ। এতিয়া মই বহি আছোঁ, মই টিভি চাই আছোঁ, TMC নাহে, TMC নাম নাহে। জাতীয় পৰিষদতকৈ ওপৰত হয়নে নহয় TMC? এতিয়া এখন পাইছে। কেইখনত খেলিছোঁ আমি? 23খনতে খেলিছোঁ। আমি 126খনত খেলিব পাৰিলোঁ ভোট বিভাজন কৰিম বুলি ভাবিলে। ৰঙিয়া, কমলপুৰ চবতো দিলোঁ হয় প্ৰাৰ্থী, চমৰীয়া, বকো, চবতো দিলোঁ হয়। দিয়া নাই নহয়। আজি তাৰিখত জাতীয় পৰিষদ আমাৰো আপোনালোকক অনুৰোধ কৰিছোঁ, প্লেটখনত দেখাব কেতিয়াবা TMC, যে TMC এখন পাইছিল, আমি কিন্তু পূৰ্বে কোৱা নাছিলোঁ। হিচাপতে ধৰা নাই। কিমান ভোটত জিকিছে? 27,000।
কোনে জিকিছে, কোন পাৰ্টি আছিলে? কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক শ্বেৰমান আলী কংগ্ৰেছৰে বিধায়ক আছিলতো। তেওঁৰ প্ৰাৰ্থিত্বত কি হৈছিল? ৰাইজৰ দলত যোগদান কৰিলে অখিলে। প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত বাধা কৰ পৰা আহিল? লুৰিনে কৈছে শ্বেৰমানক যদি মিত্ৰতাটো খেলিব দিয়ে বা বন্ধুত্বপূৰ্ণ খেলিব দিয়ে আমি মিত্ৰতা ভংগ কৰিম। দেৱব্ৰত শইকীয়াই চিঠি লিখিলে। গৌৰৱ গগৈ কৈছে মই হাত দাঙি দিলোঁ, কাৰণ শ্বেৰমানক আমিতো নিদোৱে প্ৰাৰ্থী, মিত্ৰজোঁটত থকা দলো দিব নোৱাৰে বুলি কৈছিলে। তে গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু দেৱব্ৰত শইকীয়াৰ অভিশাপ লাগিল শ্বেৰমান আলীৰ। 27,000 ভোটত জয়লাভ কৰি তেওঁ বিধায়ক হৈছে আৰু ইয়াত 3গৰাকী হাৰিছে। 3গৰাকী পৰাজয় হোৱা নাই জানো? কিমান মাৰ্জিনত পৰাজয় হৈছে কওকচোন? দুলু আহমেদৰ 3,000 ভোটটো দেখা পায়, দেৱব্ৰত শইকীয়াৰ 25,000 দেখা নাপায় নেকি? লুৰিণজ্যোতি গগৈৰ 20,000 দেখা নাপায় নেকি? লুৰিণজ্যোতি গগৈৰ 10,000 দেখা নাপায় নেকি? গৌৰৱ গগৈৰ 20,000 দেখা নাপায় নেকি? ডাঙৰ লিডাৰ বোলে। গতিকে এতিয়া চাওক, দল দুটা, এইবিলাক কথা পাতি থাকিলে বহুত কথা আহিব। অসমত দল দুটাই আছে, এই দুটা দলৰ ভৰিত যোনে ধৰিব পাৰিব সিয়ে ৰাজনীতিত তিষ্ঠি থাকিব পাৰিব। সংখ্যালঘু মানুহে কংগ্ৰেছক ভোট দিয়ে, মুখ্যমন্ত্ৰী ইমান গালি গালাজ পাৰিছে, পৰিকল্পনাটো গমেই নাপালে যে মুছলিম ভোট একলগ হওক, সমষ্টি কিন্তু 22টা। সেই 22টাই নহয় জানো? ইমান গালি পাৰিলে গোটেই মুছলিম ভোট একলগ হৈ কংগ্ৰেছক ভোট দিলে, সেই 22টা সমষ্টিৰ মাত্ৰ 19টা জিকিছে। মোৰ ফেচবুক পোষ্ট চাব, নিৰ্বাচনৰ 4-5 দিন পূৰ্বে ৰাজ্য এৰিম বুলি কৈছিলে। কি না ৰাজ্য ৰিডিম নহয়, 30টাতকৈ বেছি সমষ্টি কথাখিনি যিহেতু ওলাইছে অলপ ভালদৰে ওলাক। মই ৰাজ্য ৰিডিমৰ কথাটোতো কৈছোৱে, মই দেখাই দিওঁ। মই আকৌ চবেও কৈছোঁ স্ক্ৰীনশ্বট মাৰি ৰাখক, যাতে পিছত এডিট কৰিব মই নোৱাৰোঁ। মাৰিও ৰাখিছে বহুতে স্ক্ৰীনশ্বট। মোক কোনোবা পাগলো কৈছে দুলু আহমেদৰ সমীক্ষা। মই এই গোটেই চিট ৱাইজ দি দিলোঁ। এতিয়া টোটেল সংখ্যাটো চাওক, তলত আছে কংগ্ৰেছ 19খন, দেখাওক 19খন, বিজেপি 69, অলপ বেছি পালে, +-5 বুলি মই কৈ থৈছোঁ। অগপ 9খন, এখন বেছি পালে নেকি, 10খন পালে। BPF এখন বেছি পালে। খালি অগপ অগপৰ BPFৰ এখন মিলা নাই। কংগ্ৰেছৰ 19খন মিলিছে, UDF 2খন মিলিছে, TMC এখন। আকৌ মই TMCখন মোৰটো বুলি কোৱা নাই বুলি কৈছোঁ দেই। মোৰটো 50-50 মই তলত লিখি দিছোঁ আকৌ, যে TMC 50-50, এই ন' কমেণ্ট বুলি দিছোঁ মই সাজু। কিন্তু ইয়াতে TMC এখন দিছোঁ, ৰাইজৰ দল 2খন দিছোঁ। 30খনৰ ওপৰত পালে অসম এৰি দিম বুলি কৈছোঁ। আৰু কি লাগে? এইবিলাক কি মই বতাহত ক'লোঁ নেকি? আমাৰো এটা ৰাজনীতিত যোগ্যতা আছে, খালি আহমেদ বুলি আৰু মাৰি থাকে আপোনালোকে কি কৰিম মই এতিয়া? আহমেদ আলী পালেতো একেবাৰে এইফালে না কংগ্ৰেছৰ হ'লোঁ, বেলেগ দলত খেলিব গ'লেও কয় বিজেপিক সহায় কৰিব আহিছে, এইফালে বিজেপিও কৰিব নোৱাৰোঁ, মুছলমানক ইমান গালি দিয়ে। কি কৰিম ৰাজনীতি? তাত কৰি নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি বাদ দিয়ে আৰু এনেই যিহেতু 17 এতিয়া মানে দুলু আহমেদে আৰু নিৰ্বাচনত কেতিয়াও নিৰ্বাচনমুখী মই খুব সম্ভৱ ৰাজনীতি একেবাৰে বাদ দিম আৰু এইটো ডাঙৰ কথা। আজি আছাম লাইভকে ক'লোঁ ফাৰ্ষ্ট, মোৰ দ্বাৰা মানে মই খুব স্পষ্টবাদীটো, মোৰ দ্বাৰা মানে সম্ভৱ নহয় এইটো। এই মিছা আৰু মোৰ লগত কোনোবা 2 নম্বৰী কৰিব, মই কাৰোবাৰ 2 নম্বৰী কৰিম, মিছা কথা ক'ম, এই পোৱামক্কাত যায় শপত খাম, এই পৰ্যায়লৈ যদি ৰাজনীতি গুচি গৈছে মই নকৰাই ভাল। কাৰণ মইতো বিজেপি কৰিব নোৱাৰোঁ। আবেগিক সিদ্ধান্ত নেকি নে সোনকালে ল'ম মানে পৰৱৰ্তী নিৰ্বাচনলৈ? এতিয়া ক'লে আপোনালোকে বাতৰি কৰিব ব্যৰ্থ হ'ল, অমুক হ'ল, তমুক হ'ল। ব্যৰ্থ মোৰ সমষ্টিয়ে নাই, মোৰ কি ব্যৰ্থ বা? মই নিৰ্বাচন খেলাও নাই। মোৰ পত্নী খেলাটো কি মোৰ ভুল নেকি? সেইটো জনপ্ৰতিনিধি সকলোৰে হেৰি আছে, চব হাৰিছে, সকলো হাৰা নাই জানো? কিন্তু মোৰ পত্নীকে কিয় দেখি আছে মানুহে? মোৰ ভুল হ'ল নেকি? সেই মানুহখিনিক মই আকৌ শুশ্ৰূষা কৰিব আগবাঢ়ি গৈছিলোঁ। পৰাজয়তকৈ আপুনি বিশ্বাসঘাতকতাটোত যথেষ্ট দুখ পাইছে, আঘাত পাইছে? বিশ্বাসঘাতকতাটোত আঘাত পাইছোঁ। আৰু শেষত মই চব চালি জাৰি চাই মই ভাবিলোঁ যে ৰাইজে যি কৈছে মই চব মানিয়ে ল'লোঁ অলপ সময়ৰ কাৰণে। মোৰ ভোটখিনি হাৰিলেতো। কিন্তু ৰাইজৰ যিটো ক্ষোভ, কালি ছ'চিয়েল মিডিয়াত মোক কৈ আছে, মই কৈছোঁ মই আৰু মুখখন খুলিব হ'লে বহুত কথা আহিব, মই সেইটো কৰিব বিচৰা নাই। এই গৰু মাংস যে বিজেপিৰ টকা লৈ কিনে কোন কাৰ চোতালত খাইছে সেইটো ৰাজহুৱা কৰিম, খালি মই নামসহ ৰাজহুৱা কৰিম। মই কৈছোঁ আৰু বেলেগ বিতৰ্কত মই নাযাওঁ, কাৰণ মই সমাজৰ কাম কৰিছিলোঁ তাত। এতিয়া আপোনালোকৰ মানে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত কিবা আলোচনা হ'ল নেকি? যিহেতুকে পশ্চিমবংগতো কিন্তু ব্যৰ্থ হ'ল, গতিকে পৰাজয় হৈছে তাতেও, গতিকে কিবা কথা বতৰা হ'ল নে ইয়াৰ পাছত আপোনালোকৰ সমষ্টিটোক লৈ বা পৰৱৰ্তী সময়ত কি ৰণনীতি, এনেকুৱা কিবা কথা বতৰা হৈছে? অলপ আগেই ক'লোঁ, ধৰি লওক মই এটা খুব সোনকালে সিদ্ধান্ত এটা ল'ম, আলোচনা কৰিছোঁৱেই সকলোৰে লগত। এতিয়া কোনে ক'ত কি কৰিছে কি নাই কৰা
মই সেইবিলাকলৈ কোনো, কাৰণ মই নিৰ্বাচনৰ ফলাফলৰ পিছৰ পৰা মই গুৱাহাটীতে আছোঁ। আৰু ধৰি লওক মই আৰু বেলেগ পশ্চিমবংগত কি হৈছে, ইয়াতে আমি ক'ত ক'ত প্ৰাৰ্থীত কি হৈছে, মই সেইবিলাকত ইণ্টাৰেষ্ট দিয়া নাই। কাৰণ মই আছোঁ TMCত, ৰাইজৰ কথা হ'ল এইটো বঙালী দল। TMCত থাকিলে ক'বা বঙালী দল, জাতীয় পৰিষদত থাকিলে জাতীয় পৰিষদ কংগ্ৰেছৰ ভৰিত পৰে, কংগ্ৰেছত থাকিলে টিকট নিদিয়ে। তেতিয়া মই কি কৰিব লাগিব? সদায় কাজিয়াই কৰি থাকিম, গালিয়ে পাৰি থাকিম, সমালোচনাই কৰি থাকিম, আপোনালোকে বাতৰি কৰি থাকিম, সদায় এইটোৱে কৰি থাকিম। মোৰ কাম নাই নেকি? মোৰ পৰিয়াল নাই নেকি? খালি টকা লোৱা, বিজেপিৰ টকা লোৱা। আৰে প্ৰকাশ দাসে নিজে অভিযোগ দিছে যে আহমেদ প্ৰাৰ্থী ইয়াত পৰা কেনেকুৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, নমিনেশ্যনটো কেঞ্চেল কৰিব লাগে। টকা মই যদি সহায় কৰিলোঁ মোৰ নমিনেশ্যন কেঞ্চেল কৰিব লাগে বুলি আহমেদ প্ৰকাশ দাসে দিলে হয় নেকি? কথা ক'লে বহুত আহে, ইমান বহুত বুজালোঁ, হাজো ৰাইজক বহুত বুজালোঁ, বহুত ছাৰ্ভিচ দিলোঁ, মানে এক্সট্ৰিম পৰ্যায়ত দিলোঁ। আৰু বিশ্বাস কৰক, বানপানীত এগৰাকী মৌলানা, আমি ৰেচপেক্ট কৰোঁ, মৌলানা বুলি ক'লে আৰু এটা মানে ৰেচপেক্টেড পাৰ্চন, বানপানী হৈ গ'ল ঘৰত। ছ'চিয়েল মিডিয়াত ফটো আছে, চাব আপুনি, তাতে থকা ঘৰ নাই। মোৰ হাজো ৰুমৰ বেডৰুমৰ মই খোৱা বিছনাখনত প্ৰায় 10 দিন আছিলে, লগত খোৱা লোৱা। সেই মৌলানাগৰাকীও মোক ভোট দিয়া নাই, কংগ্ৰেছক ভোট দিছে, নন্দিতা দাসক ভোট দিছে। বনাই দিলে সিহঁতে, গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাই দিলে নহয়, একদম পুৰা 19খন চিটত। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।